নমস্কাৰ বন্ধুসকল, এই ভিডিঅ'টো যথেষ্ট বেছি গুৰুত্বপূৰ্ণ হ'ব গৈ আছে। LPUP ভেকেঞ্চি যিসকলে এপ্লাই কৰিছে বা আগন্তুক দিনত LPUP টিচাৰৰ ভেকেঞ্চিৰ কাৰণে এপ্লাই কৰিব গৈ আছে, তেওঁলোকৰ কাৰণে যথেষ্ট বেছি গুৰুত্বপূৰ্ণ হ'ব গৈ আছে। মই 2011 চনৰ লোকপিয়ল জনসংখ্যাৰ লিষ্ট ওপৰত ডিপেণ্ড কৰি আপোনালোকক মই কেইটামান ইম্পৰ্টেণ্ট ছাজেশ্যন কৰিব বিচাৰিছোঁ আৰু বন্ধুসকলক ক'ব বিচাৰিছোঁ যে কোনটো ডিষ্ট্ৰিক্টত LPUP টিচাৰৰ ভেকেঞ্চিত এইবাৰ কেণ্ডিডেটে কোনটো ডিষ্ট্ৰিক্টত বেছিকৈ এপ্লাই কৰিছে। গতিকে মই ভিডিঅ'টো বেছি দীঘল নকৰোঁ, আহক আৰম্ভ কৰোঁ। আৰু আপোনালোকৰ কাৰণে এটা ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক, যাতে আপোনালোকে ভিডিঅ'টো আপোনালোকৰ বন্ধু-বান্ধৱীসকলক শ্বেয়াৰ কৰি দিয়ক, যাতে তেওঁলোকেও ভিডিঅ'টো চাই পেলাই ইয়াৰ পৰা প্ৰপাৰ নলেজটো পাব পাৰে। ঠিক আছে, গতিকে মই আৰম্ভ কৰিব বিচাৰিছোঁ। বন্ধু-বান্ধৱীসকল, পোনপ্ৰথমে মই ক'ম যে বহুত কেণ্ডিডেটে মোক লখিমপুৰ ডিষ্ট্ৰিক্টৰ কথা, যেতিয়াই মই লাইভত যাওঁ বেছিভাগ কেণ্ডিডেটে মেক্সিমাম মানে ধৰি লওক বেছিভাগ কেণ্ডিডেটে লখিমপুৰ ডিষ্ট্ৰিক্টৰ কথা কয়। গতিকে লখিমপুৰ ডিষ্ট্ৰিক্টৰ 2011 চনৰ লোকপিয়ল মতে 1,42,137টা জনসংখ্যা আছিল, আপোনালোকে চাব পাৰিছে। গতিকে এইবোৰ পৰিৱৰ্তন হ'ব আৰু 2023লৈকে 11 চনত যদি ইমান আছিল 23 চনত কিমান বাঢ়িব আপুনি ভাবকচোন বাৰু। 3 গুণ বা 4 গুণ বাঢ়ি যাব, 3 লাখ 4 লাখ খুব জোৰে 4 লাখ পৰ্যন্ত গুচি যাব পাৰে। আৰু আপোনাৰ নেক্সট মোক সুধি আছিলে নগাঁও ডিষ্ট্ৰিক্ট। এতিয়া নগাঁও, লখিমপুৰ আৰু শোণিতপুৰ ডিষ্ট্ৰিক্ট, এই তিনিটা ডিষ্ট্ৰিক্টৰ মানে কেণ্ডিডেট লেভেল বহুতে এপ্লাই কৰিছে। মোক যেতিয়াই মই কমেণ্ট যাওঁ মানে লাইভত কমেণ্ট চাবলৈ যাওঁ, বেছিভাগ মোক নগাঁও আৰু লখিমপুৰ আৰু শোণিতপুৰ ডিষ্ট্ৰিক্ট, এই তিনিটা ডিষ্ট্ৰিক্ট মেক্সিমাম মই পাওঁৱেই। গতিকে এই তিনিটা ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত অলপ কাট অফ ৰেংকটো অলপ বেছি যোৱা চান্স আছে দেই বন্ধুসকল। গতিকে নগাঁৱৰ জনসংখ্যা আপোনালোকে চাব পাৰিছে, স্ক্ৰীণত ধুনীয়াকৈ দিয়া আছে। আপোনালোকে পাৰে যদি স্ক্ৰীণশ্বটটো মাৰি পেলাই লাগিলে আপোনালোকে চাব পাৰে। আৰু এইটো যোনটো লিষ্ট আছে জনসংখ্যাৰ ওপৰতো ডিপেণ্ড কৰিব, কাৰণ বেছিভাগ জনসংখ্যা যদি বেছি থাকে তেন্তে শিক্ষিতৰ হাৰটো বেছি হ'ব, আৰু শিক্ষিতৰ হাৰটো বেছি হ'ব টেট পাছৰ কেণ্ডিডেটো মেক্সিমাম হ'ব, আৰু তেতিয়া কি হ'ব মানে বন্ধু-বান্ধৱীসকলৰ এপ্লাইটো বাঢ়ি যাব। গতিকে আপোনালোকে এপ্লাই কৰাৰ আগতে আপোনালোকৰ কি কৰিব লাগিব, প্ৰপাৰ এনালাইচিছটো মাষ্ট বি ইম্পৰ্টেণ্ট। আপোনালোকে এটা জনসংখ্যাৰ ভিত্তিক চাব, তাৰপিছত কাট অফ লিষ্ট চাব, মানে ভালকৈ চাই চিন্তি এপ্লাই কৰিব। আৰু যদি এডিটৰ অপশ্যন দিয়ে আপোনালোকে পাৰাচতে কিছুমান ডিষ্ট্ৰিক্ট যদি সলনি কৰিবলগীয়া থাকে সলনি কৰি ল'ব, নহ'লে আপোনালোকৰ পিছত যোৱাৰ ক্ষেত্ৰত প্ৰব্লেম হ'ব। এতিয়া বহুত বেছি কেণ্ডিডেটে মোক সুধি আছিলে দাদা চাউথ চালমাৰাৰ মানে কাট অফ ৰেংকটো কেতিয়া যাব। গতিকে চাউথ চালমাৰা চাব পাৰিছে পপুলেশ্যন ডেঞ্চিটিটো ইমানো হাইপাৰ নহয়, ঠিক আছে, অলপ পপুলেশ্যনটো চাউথ চালমাৰাত কম আছে। গতিকে চাউথ চালমাৰাত আপোনালোকৰ চান্সেছ অলপ আছে বন্ধু-বান্ধৱীসকল, নাই বুলি নহয়। চাউথ চালমাৰাত আপোনালোকৰ চান্সেছ বহুত ধুনীয়া আছে। যিসকল বন্ধু-বান্ধৱীসকলে চাউথ চালমাৰা দিছে তেওঁলোকৰ কাৰণে ভাল নিউজ বুলি ক'ব পাৰি। আৰু টেনশ্যন নল'ব, যদি আপুনি বেলেগৰ ডিষ্ট্ৰিক্ট এপ্লাই কৰিছে এইটো এডিটৰ অপশ্যনে এডিট কৰিব পাৰিব। এটা এডিটৰ অপশ্যন নিশ্চয় দিব বুলি আগৰবাৰ যিহেতু দিছিলে, গতিকে এইবাৰ এডিট অপশ্যন এটা নিশ্চয় দিব, কাৰণ বন্ধু-বান্ধৱীসকল বহুতৰ মানে এপ্লাই কৰোঁতে বহুত ভুল হৈছে, আৰু এই ভুলবোৰ শুধৰণিৰ কাৰণে 100% দিব। গতিকে বন্ধু-বান্ধৱীসকল আজি মই 3টা ডিষ্ট্ৰিক্টৰ কথা অলপ জনালোঁ, আৰু বাকী ডিষ্ট্ৰিক্ট মই নেক্সট ভিডিঅ'ত জনাম বন্ধু-বান্ধৱীসকল। মই ডাটাবোৰ অলপ কালেক্ট কৰি আছোঁ, ডাটাবোৰ কালেক্ট কৰি পেলাই আপোনালোকক জনাম। আৰু এতিয়ালৈকে মই 4টা ডিষ্ট্ৰিক্টৰ ডাটা অলপ মানে ভালকৈ পাইছোঁ, যে এইটো ডিষ্ট্ৰিক্টৰ মানে প্ৰপাৰ এনালাইচিছ কৰি জনাইছোঁ যে এই ডিষ্ট্ৰিক্টত মানে মেক্সিমাম মানুহে এপ্লাই কৰিছে LPUP ভেকেঞ্চিৰ ক্ষেত্ৰত, আৰু বাকী ডিষ্ট্ৰিক্টবোৰ মই নেক্সট ভিডিঅ'ত দিম। গতিকে ছাবস্ক্ৰাইব কৰিব যাতে আপোনালোকে আপডেটটো পাই যায়। গতিকে ইমানে কৈ সামৰণি মাৰিছোঁ, ধন্যবাদ।